বজাৰত যেটো ঘটনা হৈ গল তাৰ বাবে আমি খিলঞ্জীয়া ঐক্য মঞ্চ অতিকৈ দুখ পাইছো আমি মৰ্মাহত হৈছো আমি সেই গতিকে অসম চৰকাৰ ধিক্কাৰ জনাইছো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজে আমাৰ গৃহ বিভাগৰ দায়িত্বত থকা সত্ত্বেও তেখেতৰ বলিষ্ঠ মুখ্যমন্ত্ৰী বুলি অসমৰ ৰাইজে ইতিমধ্যে পৰিচয় পাইছে তৎসত্ত্বেও এই দুৰ্ঘটনা ধুবুৰী জিলাত ঘটিয়ে আছে অবৈধ মৰাণস্ত্ৰ ঠিকিলে আছে অবৈধ দুষ্কৃতিকাৰী যি মৰাণস্ত্ৰ আজি যোৱাকালি যেটো ঘটনা হৈ গল এই ঘটনা নতুন ঘটনা হয় ধুবুৰী জিলাত প্ৰায় 5 বছৰ ধৰি এই ঘটনা ঘটি আছে বিলাসীপাৰাৰ মাছমজিয়াত হত্যাকাণ্ড হৈ গল ফুটকিৰে আমাৰ কমতাপুৰ অটোনমাস কাউন্সিলৰ চিফ মহোদয়ৰ ঘৰৰ সন্মুখত গুলি ফুটাইছিল ধৰিছে ঠিকে প্ৰশাসনে হেতু কিন্তু সেই ধৰা নহয় সম্পূৰ্ণৰূপে প্ৰশাসনে কি কৰিছে সম্পূৰ্ণৰূপে সেই দুষ্ট চক্ৰটোক উৎখাত কৰিব আজিলৈকে পৰা নাই আৰু তাৰ বাবে গৃহ বিভাগ দায়িত্বত থকা সত্ত্বেও গৃহ বিভাগৰ এটো সম্পূৰ্ণৰূপে ব্যৰ্থ আজি যোৱা দুৰ্গা পূজা যি হৈ গল অক্টোবৰ মাহৰ আগমুহূৰ্তত আমি নিজ চকুই দেখিছো সংগঠনৰ আমি এগৰাকী দায়িত্বত থকা সত্ত্বেও নিজ চকুৰে দেখিছো অবৈধ বন্দুক লৈ ঘূৰা যি কয় কি কয় এইবিলাক শিকাৰী যেটো কয় ঘূৰি ফুৰে তো আমি এসপি মহোদয়ক জনাইছো আমাৰ এই অঞ্চলতে ঘূৰে বৰ্তমানো ঘূৰি আছে আমি নিজে দেখা পাইছো আমি ৰাণীগঞ্জ চকী আৰক্ষী চকীত ফোন মৰাৰ সত্ত্বেও তেওঁলোকে কয় আপোনালোকে ধৰি ৰাখক আমি গৈ আছো তাতকে কিমান দুৰ্ভাগ্যজনক কথা হ'ব পাৰে বন্দুক ধৰা মানুহ সাধাৰণ জনতা ধৰি ৰাখিব পাৰে জানো কওকচোন আজি ৰাণীগঞ্জত যোৱাকালি যেটো ঘটনা হৈ গল তাৰে অন্যতম হৈছে ৰতন ৰায় 30 বছৰীয়া এজন যুৱক উঠি অহা ল'ৰা একদম সম্পূৰ্ণৰূপে সুস্থ ল'ৰা তেওঁ অতি জীৱন প্ৰাণ লৈ টানাটানি লোৱাৰ আসাম চিকিৎসালয় চিকিৎসাধীন হৈ আছে আৰু ওয়াইদুৰ ৰহমান তেখেতৰ বয়স 45 বছৰ আব্দুল গফুৰ তেখেতৰ বয়স 65 বছৰ এখেতসকলক আমি মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন জনাইছো তেখেতসকলৰ যাতে সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ ট্ৰিটমেন্ট হ'ব লাগিব আৰু এই দুষ্কৃতিকাৰীক যদি সম্পূৰ্ণৰূপে উৎখাত কৰিব নোৱাৰে আমি খিলঞ্জীয়া ঐক্য মঞ্চে একদম তীব্ৰতম গণতান্ত্ৰিক আন্দোলন কৰি আমি জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ম কিন্তু কালি যি ঘটনাটা ঘটিছে থানাৰ পৰা নীলকত আৰক্ষী চকী আৰু বজাৰ যেটো ঘটনা হৈছে মই নিজে পৰিদৰ্শন কৰিলো 100 মিটাৰ দূৰে নহয় তাত 5 জায়গাকে গুলি যে ফুটাইছে ৰাণীগঞ্জ আৰক্ষী চকী আৰু ৰাণীগঞ্জ এটা গুলি ফুটোৱা শব্দত তেওঁলোকে এটা হেৰি হ'ব লাগিছিল তেওঁলোকে ক'ত গ'ল তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ বিলাসীপাৰা প্ৰশাসন আমাৰ যি কি আছে আইপিএছ বিষয়াগৰাকী আছে তেখেতসকলে ৰাইজৰ পৰা আমাক বাৰে বাৰে কমপ্লেইন কৰি আছে তেখেত সম্পূৰ্ণৰূপে ব্যৰ্থ তেখেত কেৱল ডাম্পাৰৰ পইচা এই গৰু ধৰা এইবিলাকতে ব্যস্ত থাকে আমি শুনিবলৈ পাইছো গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইমান শক্তিশালী এজন মুখ্যমন্ত্ৰী তেখেতক আমি আহ্বান জনাইছো যাতে এইবিলাকৰ প্ৰতি এটা চোকা দৃষ্টি ধিক্কাৰ জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰাণীগঞ্জ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছো অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰক আমি দেখিছো আমাৰ ৰাণীগঞ্জত বৰ্তমান অপৰাধৰ ঘাটিত পৰিণত হৈছে প্ৰতিবাৰ সদায় ইয়াত অপৰাধজনিত ঘটনাসমূহ সংঘটিত হৈ থাকে প্ৰতি বছৰে আমি দেখো 2-3জনকে মানুহ ইয়াৰ হত্যাৰ বলি হ'বলগীয়া হয় আমাৰ বিলাসীপাৰা প্ৰশাসন তথা আমাৰ সাপতগ্ৰাম আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ আমি ইয়াৰ আগতেও ধুবুৰী জিলা আৰক্ষী অধীক্ষক মাননীয় শ্ৰীযুত নবীন সিং ডাঙৰীয়াক ৰাইজৰ তৰফৰ পৰা আমি স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী জনাইছিলো যে ৰাণীগঞ্জত জনতাৰ সুৰক্ষাৰ ব্যৱস্থা কৰক কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰক লগতে ইয়াত এখন CRPF কেম্পৰ ব্যৱস্থা কৰক কিন্তু আমাক আৰক্ষী অধীক্ষক মহোদয় কোনো ধৰণৰ গুৰুত্ব নিদিলে যাৰ ফলত এনেকুৱা ধৰণৰ ঘটনাসমূহ সংঘটিত হ'বলৈ পাইছে আমি দেখিছো আমাৰ যি বৰ্তমান আমি দেখিছো পুলিচ প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ গতিকে আমি দাবী জনাইছো ইয়াৰ পৰা এই প্ৰতিবাদ স্থলীৰ পৰা দাবী জনাইছো আমি ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে ন্যায় পাব লাগে আৰু যি ৰতন বৰ্মন আৰু ওবাইদুৰ ৰহমান যি বৰ্তমান লোৱাৰ আসামত চিকিৎসাধীন হৈ আছে তেখেতসকলৰ সম্পূৰ্ণ চিকিৎসাৰ ব্যৱস্থা অসম চৰকাৰে ল'ব লাগে আৰু লগতে আমাৰ ধুবুৰী জিলা আৰক্ষী অধীক্ষকে ল'ব লাগে তেখেতৰ বাবে এনেকুৱা ধৰণৰ ঘটনাসমূহ সংঘটিত হ'বলৈ পাইছে আমি দাবী জনাইছো বাৰে বাৰে দাবী জনাইছো আমাক অনুৰোধ জনাইছো আমাৰ ৰাণীগঞ্জবাসী বৰ্তমান নিৰাপত্তাহীনতাত ভুগিছে শংকিত হৈছে গতিকে আপোনালোকে আহক আহি পেলাই আমাৰ ৰাণীগঞ্জৰ যি জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা কৰক আৰু লগতে ইয়াত এখন CRPF কেম্পৰ ব্যৱস্থা কৰক আমাৰ ৰাণীগঞ্জ আৰক্ষী